অতীত হ'ব পল্টন বজাৰৰ HTC বাছ আস্থান। শীঘ্ৰেই বাছ আস্থানৰ ঠাইতে নিৰ্মাণ হ'ব ৰেল বিভাগৰ অট্টালিকা। HTCৰ 4 বিঘা 4 কঠা 19 লেচা ভূমি হস্তান্তৰ কৰা হ'ব ৰেল বিভাগক। আৰু 13 মাৰ্চৰ ভিতৰত HTCৰ সমীপৰ সৰুবৰ দোকান খালী কৰিব লাগিব ব্যৱসায়ীয়ে। জানুৱাৰীৰ পাছতেই চিন্তিত এতিয়া পুৰণি বাছ আস্থানৰ চৌহদৰ ব্যৱসায়ীসকল। শীঘ্ৰেই HTCৰ সদৰত পৰিব হাতুৰিৰ কোব। HTCক জালুকবাৰীত 20 বিঘা ভূমি আবণ্টন দিয়াৰ লগতে 5.93 কোটি টকা আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। গতিকে বহু পুৰণি বহু স্মৃতি বিজড়িত পল্টন বজাৰৰ যি HTC বাছ আস্থান, অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থান, সেই বাছ আস্থান সেই ঠাইৰ পৰা নাইকিয়া হ'ব। গতিকে বহু লোকৰ বাবে ই কিছু ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰিব, কিয়নো যিসকল লোকে মহানগৰীৰ মাজমজিয়ালৈ আহিবলৈ বিচাৰিছিল বিভিন্ন প্ৰান্তৰ পৰা HTCৰ জৰিয়তে, বিশেষকৈ সোণাপুৰ বা সেই ঠাইৰ পৰা যিসকল লোক আহিব বিচাৰিছিল বা ছয়গাঁও বকুকে আদি কৰি নলবাৰী আদিৰ পৰা যিসকল লোক HTC বাছেৰে আহি গুৱাহাটীৰ মাজমজিয়ালৈকে আহিব পাৰিছিল, তেওঁলোকে এতিয়াৰ পৰা জালুকবাৰীতে নামিব লাগিব। গতিকে পল্টন বজাৰৰ পৰা HTC উঠাই নিয়াক লৈ এক প্ৰকাৰ বিপদত পৰিব বহু লোক। আমি পোনপটীয়া সম্প্ৰচাৰত যাব বিচাৰিছোঁ বিষয় সন্দৰ্ভত বিশদভাৱে জানিবলৈ উপস্থিত আছে আমাৰ সাংবাদিক কল্পজিৎ শইকীয়া। কল্প, আপোনাৰ কাষলৈ আমি এই মুহূৰ্তত যাব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ শেহতীয়া যে অতীত হ'ব পল্টন বজাৰৰ HTC বাছ আস্থান আৰু শেহতীয়া জাননী আহিছে। জাননীৰ পাছতেই চিন্তিত হৈছে বাছ আস্থান কৰ্তৃপক্ষ। শীঘ্ৰেই HTC সদৰত পৰিব হাতুৰিৰ কোব আৰু পল্টন বজাৰৰ পৰিৱৰ্তে এইবাৰ দেখিবলৈ পোৱা যাব জালুকবাৰীত ভূমি আবণ্টন দিয়াৰ ব্যৱস্থা কৰা হৈছে। সমান্তৰালভাৱে গুৰুত্বপূৰ্ণ কল্প এটা বিষয় যে সেই যি স্মৃতি বিজড়িত পল্টন বজাৰৰ বাছ স্থান, তাহানিৰ দিনৰ যি ৰঙা বাছ বুলি কোৱা হয়, বহুলোকে সেই ৰঙা বাছতেই উঠি চাকৰি জীৱন শেষ কৰিলে। বহুলোকে গুৱাহাটীৰ মাজমজিয়ালৈ পল্টন বজাৰলৈ আহিবলৈ এই HTCৰ জৰিয়তে সুবিধা লাভ কৰিলে। এতিয়া যদি জালুকবাৰীলৈ সেই বাছ আস্থান স্থানান্তৰ কৰা হয়, তেন্তে গুৱাহাটীৰ মাজমজিয়ালৈকে পোনপটীয়াকৈ বহু ঠাইৰ পৰা, গুৱাহাটীৰ কেউকাষৰ বহু ঠাইৰ পৰা লোকসকল আহিবলৈ অসুবিধাত পৰিব। কি কয় আপুনি কল্প? পাৰ্থ, ইতিমধ্যে আপুনি NKTV দৰ্শকসকলক সেই বিষয়ে অৱগত কৰিছে আৰু যিটো স্থানত মই উপস্থিত আছোঁ এই স্থানটো কিছুদিনৰ পাছত অতীত হ'ব। এয়া হৈছে গুৱাহাটী মহানগৰী পল্টন বজাৰ HTCৰ বাছস্থান আৰু HTCৰ বাছস্থানৰ এই শব্দটো যেন এই স্থানৰ পৰা আঁতৰি যাব। ইয়াত থাকিব আন এটা বিভাগ, সেই বিভাগটোৱেই হৈছে সেই বিভাগটোৰ যি কাম কাজ কিছুদিনৰ পাছতে আৰম্ভ হ'ব। ৰেল বিভাগক গতাই দিয়া হৈছে, ৰেল বিভাগৰ ইয়াত অট্টালিকা ইয়াত নিৰ্মাণ কৰা হ'ব। এই মুহূৰ্তত মই পল্টন বজাৰত আছোঁ আৰু পল্টন বজাৰ যিটো HTC, এই HTC বাছটোত ইতিমধ্যে আপুনি কৈছে যে এই যিসমূহ অতীত ৰঙা বাছ, সেই ৰঙা বাছসমূহতেই কিন্তু বহু চৰকাৰী লোকসকলেই হওক বা আন লোকসকলেই তেওঁলোকে এই স্থানতে নামে বা তেওঁলোকে এই স্থানৰ পৰাই তেওঁলোকৰ যি অফিচ কাছাৰীলৈ তেওঁলোকে যায় আৰু বহুতেই কিন্তু এই স্থানৰ পৰাই গৈ তেওঁলোকৰ চাকৰিৰ কাৰ্যকাল অৱসৰ গ্ৰহণ কৰিলে। সমান্তৰালকৈ যদি পাৰ্থ চাই তেনেহ'লে এইটোতো অতীত হ'বই, সেই কথা স্পষ্ট। প্ৰায় কোটি টকাৰে ইয়াত প্ৰায় 7.5 কোটি টকাৰে ইয়াত ৰেল বিভাগৰ এটি অট্টালিকা প্ৰস্তুত কৰা হ'ব, ভাঙি দিয়া হ'ব এইসমূহ HTCৰ বৰ্তমান সময়ৰ এইসমূহ কাৰ্যালয়। যিসমূহ কাৰ্যালয়, এইসমূহ HTCৰ কাৰ্যালয়ৰ লগত বহু লোক কিন্তু জড়িত হৈ আছে। ইয়াৰ লগত জড়িত হৈ আছে ইয়ালৈ অহা নিতৌ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকল। সমান্তৰালকৈ যদি চাই তেনেহ'লে ইয়াত প্ৰায় 100 পৰা 150খনকৈ পাৰ্থ দোকান আছে। সেইসমূহ দোকান আজিৰ তাৰিখত কি হ'ব, তেওঁলোক ক'লৈ যাব? এইসমূহ দোকানেই আজিৰ তাৰিখত তেওঁলোকে দি পেলাই পৰিয়াল পোহপাল দি আছে। ব্যৱসায়ীসকলৰ লগতো মই কথা পাতিবলৈ চেষ্টা কৰিম। এয়া ভিডিঅ' জাৰ্নেলিষ্ট বঞ্জিত দাস আছে। বঞ্জিত দাসে দেখাইছে কিছুদিনৰ পাছৰ পৰাই ইয়াত নেদেখিব আপোনালোকে এনেসমূহ বাছ, এইসমূহ বাছ আস্থানৰ ঠাইত ইয়াত ৰেল বিভাগৰ এটি অট্টালিকা ইয়াত প্ৰস্তুত কৰা হ'ব। এই স্থানত নুশুনিব আপুনি জালুকবাৰী যাবনে, আপুনি খানাপাৰা যাব, আপুনি শ্বিলং অভিমুখে যাব, সেইসমূহ শব্দ ইয়াত কিছুদিনৰ পাছৰ পৰা শুনা নাপাব। সমান্তৰালকৈ যিসমূহ দোকান, এইসমূহ দোকানো কিন্তু উঠি যাবলৈ 13 মাৰ্চৰ ভিতৰত এখন জাননী দিছে। জাননী দিয়াৰ পাছত কিন্তু এই যিসকল সাধাৰণ খাটি খোৱা ব্যৱসায়ী, এইসকল ব্যৱসায়ী কিন্তু পাৰ্থ চিন্তিত হৈছে। কাৰণ বছৰ ধৰি তেওঁলোকে এই স্থানতেই তেওঁলোকে সৰু এখন দোকান দিছিল, সৰু দোকানখনৰ পৰাই অকণমান তেওঁলোকে ডাঙৰ কৰিছিল আৰু সেইসমূহ দোকান এতিয়া উঠাই দিবলৈ হৈছে। আৰু যিসমূহ বাহনসমূহ এতিয়া অসমৰ বিভিন্ন প্ৰান্তলৈ এই স্থানৰ পৰাই যায়, উজনি অসমেই হওক বা নামনি অসম, ইতিমধ্যে আপুনি সেই কথা অৱগত কৰিছে। বকো, ছয়গাঁও, আন যিসকল লোক, সেই লোকসকলো এই স্থানতে উঠে।
সমান্তৰালকৈ এতিয়া বৰ্তমান সময়ত যিটো কথা ওলাইছে যে জালুকবাৰীত HTCৰ কাৰ্যালয়টো নিৰ্মাণ কৰা হ'ব, HTCৰ বাছস্থান, যদিহে HTCৰ বাছস্থানটো নিৰ্মাণ কৰা হয়, এতিয়া প্ৰশ্ন উঠিছে যে এইসকল ব্যৱসায়, যিসকল ব্যৱসায় ইয়াত দোকান দি আছে, সেইসকল ব্যৱসায়ীৰ বাবে তাত কি সুবিধা থাকিব, তেওঁলোকে তাত দোকান দিবলৈ সুবিধা পাবনে নাপায়, সেয়াও কিন্তু এই মুহূৰ্তত ডাঙৰ কথা। মই অকণমান ব্যৱসায়ী এগৰাকী আছে, মই বাইদেউ আপোনাৰ লগত অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। কিমান দিন ধৰি ইয়াত দোকান দি আছে আপোনালোকে? আমাৰ প্ৰায় 25 বছৰ ধৰি কৰি আছোঁ। 25 বছৰ ধৰি আপুনি দোকান দি আছে। এতিয়া যিটো কথা ওলাইছে যে ইয়াতে ৰেল বিভাগৰ এটি কাৰ্যালয় হ'ব আৰু আপোনালোকক এখন জাননী দিছে 13 মাৰ্চৰ ভিতৰত আপোনালোকে এইসমূহ দোকান খালী কৰিব লাগিব, কি ক'ব? আপোনালোকে অৱগত মানে আমি ইমান দিনৰ পৰা ব্যৱসায় কৰি আছোঁ। এতিয়া আমি শুনিছোঁ যে এনেকৈ কি কৰিব, আমাৰ এটা দোকানবিলাকো মানে ভাঙিব বুলি আমাৰ অলৰেডি নটিচো দিছে। এতিয়া আমি কি কৰিম? আমিতো নিৰুপায় ন, আমি কিবা এটা কৰি ব্যৱসায় কৰিতো আমি পৰিয়াল চলাই আছোঁ। এতিয়া আমি দোকানবিলাক যদি ভাঙি দিয়ে আমি কি কৰিম? আমিওতো চিন্তিত হৈ পৰিছোঁ। এতিয়া কি কৰিম? আমাৰতো উপায় নাই। এতিয়া কি চৰকাৰে কি কৰে, আমাক সুবিধা দিয়ে নে নিদিয়ে, সেইটোও লৈ আমি চিন্তিত হৈ আছোঁ। এতিয়া যদি জালুকবাৰীলৈ যায়, আপুনি ইতিমধ্যে কৈছে যে আপুনি ইয়াত 25 বছৰ ধৰি আপুনি দোকান দি আছে। আপুনিয়ে দোকান দি আছিলে নে আপোনাৰ ইয়াৰ আগত আপোনালোকৰ পৰিয়ালৰ কোনো লোকে দি আছিলে দোকান? আৰু যদিহে জালুকবাৰীত আপোনালোকক নিয়ে, যদিহে তাত আপোনালোকক সুবিধা নিদিয়ে তাত দোকান দিবৰ বাবে, তেতিয়াতো আপোনালোকৰ যথেষ্ট অসুবিধা হ'ব। যথেষ্ট অসুবিধা হ'ব। এতিয়া আমি এইটো মানে সম্পূৰ্ণ আমি ফিক্স নহয় যে আমাক যে দিব। এতিয়া আমি শুনিছোঁহে আমাক দিব, এতিয়া কি বা কৰে। এতিয়া বৰ্তমান আমাৰ এতিয়া পৰিয়াল আমাৰ চলিবলৈতো অসুবিধা হ'ব ন, আমি কিবা এটা কৰি এতিয়া ব্যৱসায় কৰি চলি আছোঁ। তাত এতিয়া আমাৰ যদি নিদিয়ে আমি কি কৰিম? সেইটো মুখ্যমন্ত্ৰী কিবা আহ্বান জনাব? সেইটোৱেতো আহ্বান জনাইছোঁ যে মুখ্যমন্ত্ৰীয়ে আমাকো চাওক, আমি এতিয়া সাধাৰণ কিবা এটা কৰি খাই আছোঁ। আমাৰ এইটো যদি আমাৰ বন্ধ হৈ যায় আমি কি কৰি চলিম? আমিতো চলিব লাগিব ন, আমাৰ পৰিয়াল আছে, ল'ৰা ছোৱালী আছে, আমি কি কৰি খাম? সেইটো আমাৰ চিন্তা হৈ আছে। ধন্যবাদ জনাইছোঁ। আন লোকসকল আছে, ক'ৰ পৰা আহিছে দাদা? ক'ৰ পৰা আহিছে? কলকাতা সে ধন্যবাদ জনাইছোঁ। আন লোকসকল আছে, মই কথা পাতিবলৈ চেষ্টা কৰিম। মই ইতিমধ্যে পাৰ্থ কৈছোঁৱেই যে এই যিটো স্থানত মই উপস্থিত আছোঁ, এই স্থানটো অতীত হ'ব গৈ আছে। এইসমূহ দোকান ইয়াৰ পৰা উঠাই দিয়া হ'ব, কাৰণ তেওঁলোকক 13 মাৰ্চৰ ভিতৰত এখন জাননী দিয়া হৈছে। জাননী দিয়াৰ পাছতেই কিন্তু এইসকল সৰু যিসকল ব্যৱসায়ী, সেই ব্যৱসায়ীসকল কিন্তু চিন্তাত পৰিছে। কাৰণ যদিহে তেওঁলোকৰ দোকানসমূহ উঠাই দিয়ে, তেওঁলোকে কি কৰিব, তেওঁলোকে কেনেকৈ পৰিয়াল পোহপাল দিব, সেয়া কিন্তু তেওঁলোকৰ বাবে এতিয়া ডাঙৰ এটা প্ৰশ্ন। ইয়াৰ যিসকল মই পূৰ্বে যিটো কথা কৈছিলোঁ, মই যিটো স্থানত উপস্থিত আছোঁ, এই স্থানটোত আপুনি যদি আহে তেনেহ'লে আপুনি জালুকবাৰী যাবনে, বা আপুনি যদি এই স্থানলৈ আহে, সকলো লোকেই ইয়াত যিসমূহ হেণ্ডিমেন, সেই হেণ্ডিমেনসকলে সোধে যে আপুনি ক'ত যাব, কিন্তু ইয়াত সেইসমূহ শব্দ আৰু আপুনি নুশুনিব। আন ব্যৱসায়ীসকলো আছে, মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। ইতিমধ্যেই ইয়াত এখন জাননী দিয়াৰ পাছতেই কিন্তু সকলোৱে চিন্তিত হোৱা দেখা পোৱা গৈছে। দাদা, অকণমান মই আপোনাৰ কাষলৈ আহিছোঁ। অতীত হ'বলৈ গৈ আছে HTC বাছস্থানটো, জালুকবাৰীলৈ নিয়া হ'ব। ইয়াত বৃহৎ এটা অট্টালিকা ইয়াত প্ৰস্তুত কৰা হ'ব। আপোনালোকক জাননী দিয়া হৈছে, চিন্তিত হৈছে আপোনালোক? জাননী দিছে, আমাৰ 13 তাৰিখে নটিচ দিছে, খালী কৰিব দিছে 13 তাৰিখে। জালুকবাৰী নিব বুলি কৈ আছে HTC। আপোনালোকে যে নটিচখন পাইছে, নটিচখন দিয়াৰ লগে লগে আপোনালোক চিন্তিত হৈছে নে নাই হোৱা? হৈছোঁ, চিন্তিত হ'বই লাগিব। ইমান দিন দোকান এখন দি খাই আছোঁ, এতিয়া অকস্মাত দোকানটো আজি মেক্সিমাম 13-12 বছৰ দিলোঁ। ইয়াৰ আপুনিয়ে প্ৰথম আৰম্ভ কৰিছে না আপোনাৰ পৰিয়ালৰ কোনো লোকে ইয়াত প্ৰথমে দোকান আৰম্ভ কৰিছে? না, মোৰ ফাদাৰে দিছে। দেউতাৰ পাছত আপুনি আৰম্ভ কৰিছে? দেউতাৰ পিছত মই আৰম্ভ কৰিলোঁ। এতিয়া আপোনালোকক যদি তাত জালুকবাৰীত যিটো স্থানত নিব, সেই স্থানত যদি আপোনালোকক যদি নিদিয়ে সুবিধা, তেতিয়া আপোনালোক কি কৰিব? এতিয়া আৰু আমি কি কৰিম? আৰু কাম বন কৰি খাব লাগিব আগৰ নিচিনা, নাপালে আৰু। কিবা আহ্বান জনাব নেকি মুখ্যমন্ত্ৰী? মুখ্যমন্ত্ৰী আৰু কি আহ্বান জনাম? গতিটো যে জালুকবাৰী দিব বুলি কৈছে, এতিয়া কিবা কৰে এতিয়া মুখ্যমন্ত্ৰী জানে আৰু। এইসকল হৈছে সাধাৰণ ব্যৱসায়ী। এইসকলে এটা কথাই বাৰে বাৰে কৈছে যে আজিৰ তাৰিখত আমি এই স্থানত দোকান দি আছোঁ। 20ৰ পৰা 22 বছৰ, কিছু লোকে 10ৰ পৰা 12 বছৰ ধৰি তেওঁলোকে দোকান দি আছে। কিন্তু এইসমূহ দোকান যেতিয়া এই স্থানৰ পৰা উঠাই দিয়া হ'ব, তেতিয়া তেওঁলোক ক'ত যাব? এইসমূহ স্থান কিছুদিনৰ পাছত দেখিব আপুনি, বৃহৎ অট্টালিকা, এইসমূহ হোটেল এই স্থানত আছে। এইসমূহ হোটেল এই স্থানত নাথাকিব। এইসমূহ HTCৰ যিসমূহ বাছ কাউণ্টাৰ, অৰ্থাৎ আপুনি যদি ক'ৰবাত যাবলগীয়া হয় তেনেহ'লে এইসমূহ যিসমূহ টিকট কাউণ্টাৰ, এইসমূহ টিকট কাউণ্টাৰ কিন্তু কিছুদিনৰ পাছত নাথাকিব। এইসকল যিসকল ব্যৱসায়ী, এইসকল যিসকল
ড্ৰাইভাৰে অসমৰ বিভিন্ন প্ৰান্তলৈ যায় সেইসকল কিন্তু ড্ৰাইভাৰক আপুনি এই স্থানৰ বিপৰীতে জালুকবাৰীত দেখিব অকণমান কথা পাতিম এই স্থানৰ পৰা জালুকবাৰীলৈ বাছ আস্থানটো লৈ যোৱা হ'ব কি ক'ব আপোনালোকে কিমান বছৰ ধৰি গাড়ী চলাই আছে 5 বছৰে জালুকবাৰীলৈ যাব লাগিব এতিয়া আপোনালোক জালুকবাৰী যাব হয়তো তেখেতে গোটেই বিষয়টো অৱগত নহয় যাৰ বাবে তেখেতে এই কথা ক'ব পৰা নাই কিন্তু পাৰ্থ এটা কথাই ক'ব লাগিব গুৱাহাটী মহানগৰীৰ পল্টন বজাৰৰ যিটো STC বাছস্থান সকলোৱে এখন চিনাকি ছবি আৰু সেই যিটো কাৰ্যালয় যিসমূহ পুৰণি হৈ গৈছে এইসমূহ অট্টালিকা কিন্তু কিছুদিনৰ পাছত পৰাই এই স্থানত নাথাকিব কাৰণ এই স্থানত আপুনি যদি আহে তেনেহ'লে দেখিব এটি ৰেল বিভাগৰ কাৰ্যালয় ৰেল বিভাগৰ বৃহৎ অট্টালিকা যাৰ পৰিপ্ৰেক্ষিতত কিন্তু বৰ্তমান সময়ত ইয়াত যিসকলে ব্যৱসায় কৰি আছে সেই ব্যৱসায়ীসকল হয় কল্প আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আৰু এনেধৰণে বহুলোকে মন্তব্য কৰা পৰিলক্ষিত হৈছে যে বহুলোক এনেধৰণে বিপদত পৰিব যদিহে বাছ আস্থানটো সেই ঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰ কৰা হয় গতিকে এই সকলো লোকৰ মন্তব্য আমি দৰ্শকসকলক শুনাবলৈ সক্ষম হ'লোঁ কল্পৰ যোগেৰে